हेलो गाइस नमस्कार मैं विजय स्वागतम জানাইছো আপোনালোকক মোৰ ইউটিউব চেনেল বিজয় গাৰ্ডেনলৈ। আজি মই আকৌ মোৰ ড্ৰাগন ফ্ৰুট বাগানত পৰিচৰ্যা কৰিবলৈ আহিছিলোঁ। আজি বিশেষকৈ মই আপোনালোকক দেখুৱাব ওলাইছোঁ ড্ৰাগন ফুলৰ ওপৰত পলিনেশ্যন কেনেকৈ কৰিব লাগে বা পৰাগ মিলন কেনেকৈ ঘটাব লাগে। বিশেষকৈ মই এতিয়া ক্ৰছ পলিনেশ্যন কৰিব ওলাইছোঁ ক্ৰছ ব্ৰিড ৰেড ভেৰাইটি আৰু ইজৰাইলী য়েলো হালধীয়া ভেৰাইটিৰ লগত। বলক মই এতিয়া আপোনালোকক ফুলবোৰ দেখুৱাওঁ আৰু পলিনেশ্যনটো কৰি দেখুৱাওঁ কেনেকৈ কৰিব লাগে। এইটো মই যোনটো দেখুৱাইছোঁ আপোনালোকক এই ফলটো হৈছে ভিয়েটনাম হোৱাইট ফল। বিশেষকৈ এই ফলটো চাবই পাইছে আৰু কেইদিনমান পিছত পকিব। কালি মই আপোনালোকক এটা ফল যোনটো নেকি ক্ৰছ ব্ৰিড ৰেড ভেৰাইটি সেইটো হাৰ্ভেষ্টিং কৰি দেখুৱাইছিলোঁ। বিশেষকৈ তাৰ লগত যোনটো আছিলে সেইটো আজি আকৌ পকিছে, কালাৰ আহিছে, বিশেষকৈ পকা নাই গোটেইখিনি, খালি কালাৰটো আহিছে। তো এই ফলটো আজি আকৌ কাটিম। বলক এতিয়াই হাৰ্ভেষ্ট কৰিলোঁ বা এই গছৰ পৰা এতিয়া কাটিলোঁ। কাটি পেলাই পিছত মই আপোনালোকক ফুলবোৰ পলিনেশ্যন কৰিও দেখুৱাম। তো এই ফলটোতো এতিয়া বেছি ডাঙৰ হ'বই পৰা নাই, কালাৰ আহিয়ে গৈছে। কিন্তু ইয়াত বেছি ডাঙৰ নোহোৱাৰ কাৰণ এটাই, ইয়াৰ লগত আৰু এটা ফল আছিলে বা এই জায়গাটোৰ পৰা কালি মই কাটিছোঁ। তো এতিয়া মই এইটো কাটি লৈ আছোঁ ফলটো। এই ফলটো বেছি ডাঙৰ নহয়, সৰু চাইজৰে হৈছে, কিন্তু দেখাত বহুত ধুনীয়া এই ক্ৰছ ব্ৰিড ৰেড ভেৰাইটিটো। সেইটো কাৰণে মোৰ ভাল লাগে বা মই লগাই ৰাখিছোঁ। বলক এতিয়া ফুলবোৰ পলিনেশ্যন কৰি পেলাই দেখুৱাওঁ, তাৰপিছত মই আপোনালোকক এই ভিডিঅ'টো সমাপ্ত কৰিম। এতিয়া এই ফলটো ইয়াত ৰাখি থৈ দিলোঁ আৰু এই চাওক এইটো হৈছে ক্ৰছ ব্ৰিড ৰেড ভেৰাইটিৰ ফুল। তো ইয়াৰ পৰা যদি মই অলপ এই ফুলটো যদি অলপ বহলাই দিওঁ তেতিয়াহ'লে মই আপোনালোকক দেখুৱাব পাৰিম। এই চাওক এইটো হৈছে স্ত্ৰী অংশ, ইয়াৰ মাজত এটা হোল আছে, চাবই পাইছে। এই চাওক হোলটোৰ ভিতৰত আপুনি পৰাগটো ভিতৰলৈ দিয়াৰ চেষ্টা কৰিব, তেতিয়াহ'লে এই ফুলটো কেতিয়াও মিছ নামাৰে আৰু ফলটো ডাঙৰ হ'ব। তো মই কেনেকৈ দিওঁ আপোনালোকে অলপ চাই লওক। বিশেষকৈ এইটো হৈছে স্ত্ৰী অংশ আৰু তলত যোনটো নেকি এই হোৱাইট পাৰ্টবোৰ আছে, চাবই পাইছে যে এই পাৰ্টবোৰ কিন্তু পুৰুষ অংশ। তো এই পুৰুষ অংশখিনিয়েই আমাৰ এই স্ত্ৰী অংশটোৰ ওপৰত দিব লাগিব। পাৰিলে এইটোৰ হোল যে মই দেখুৱাইছোঁ এটা হোল, সেই হোলটোৰ ভিতৰত যাব পাৰিলে আৰু বেছি ভাল হ'ব এই ফুলটো। তো চাবই পাইছে মই এতিয়া এই স্ত্ৰী অংশটোত পলনবোৰ লগাই দিছোঁ, দুটা এটা ভিতৰলৈ গৈছে। তো তেনেকুৱাই আপোনালোকেও কৰি দিব যাতে ভিতৰলৈ অলপ যাব পাৰে।